নমস্কাৰ বাইদেউসকল 14 নৱেম্বৰ শিশু দিৱসৰ দিনাখনেই অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যৰ 1,21,000 অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে। হয় বাইদেউসকল, সিটু আসামৰ নেতৃত্বত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই এই বেনাৰখন প্ৰকাশ কৰিছে। প্ৰথমতে চাব দাবী দিৱস 14 নৱেম্বৰ প্রকল্প অথবা জিলা ভিত্তিক অর্থাৎ অসম রাজ্যিক অংগনবাড়ী কর্মী আর সহায়িকা সন্থাই আজি 14 নৱেম্বৰ তাৰিখে দাবী দিৱস পালন কৰিছে। তাৰ তলত কৈছে আমাৰ দাবী 1 নম্বৰত আছে সঞ্চালকালয়ৰ প্ৰস্তাৱ অনুসৰি মাননী বৃদ্ধিৰ চৰকাৰী জাননী অতি শীঘ্ৰে প্ৰকাশ কৰক। 2 নম্বৰত কৈছে মুখ্য সেৱিকাৰ খালী পদৰ 50% পদত কৰ্মৰত অংগনবাড়ী কৰ্মীৰ বাবে সংৰক্ষণ কৰি অতি শীঘ্ৰে নিয়োগৰ ব্যৱস্থা কৰক। 3 নম্বৰত কৈছে কৰ্মীৰ খালী পদলৈ কৰ্মৰত সহায়িকাৰ পদোন্নতি বাধাহীন কৰক আৰু বয়সৰ সীমা প্ৰত্যাহাৰ কৰক। 4 নম্বৰত কৈছে মিনি অংগনবাড়ী কেন্দ্ৰসমূহ পূৰ্ণাংগ কেন্দ্ৰলৈ ৰূপান্তৰ কৰি কৰ্মীগৰাকীক পূৰ্ণাংগ কৰ্মীৰ সমান সুবিধা প্ৰদান কৰক। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা সিটু। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই আজি 14 নৱেম্বৰ তাৰিখে অৰ্থাৎ শিশু দিৱসৰ দিনাখন দাবী দিৱস পালন কৰিছে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ মুখ্য দাবীসমূহ জনাই দিছে। সঞ্চালকালয়ৰ প্ৰস্তাৱ অনুসৰি অতি শীঘ্ৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননী বৃদ্ধিৰ চৰকাৰী জাননী প্ৰকাশ কৰিব লাগে। 2 নম্বৰত কৈছিল মুখ্য সেৱিকাৰ খালী পদৰ 50% পদত কৰ্মৰত অংগনবাড়ী কৰ্মীৰ বাবে সংৰক্ষণ কৰি অতি শীঘ্ৰে নিয়োগৰ ব্যৱস্থা কৰিব লাগে। 3 নম্বৰত কৈছে কৰ্মীৰ খালী পদলৈ কৰ্মৰত সহায়িকাৰ পদোন্নতিৰ যি বাধা আছে সেই বাধা প্ৰত্যাহাৰ কৰি বয়সৰ ঊৰ্ধ্বতম সীমা প্ৰত্যাহাৰ কৰিব লাগে। 4 নম্বৰত কৈছে মিনি অংগনবাড়ী কেন্দ্ৰসমূহ পূৰ্ণাংগ কেন্দ্ৰলৈ ৰূপান্তৰ কৰি কৰ্মীগৰাকীক পূৰ্ণাংগ কৰ্মীৰ সমান সুবিধা প্ৰদান কৰিব লাগে। আৰু এই 4টা মুখ্য দাবী আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই অসম চৰকাৰক জনাইছে। গতিকে আমাৰ অসম চৰকাৰে আগন্তুক সময়ত এই বিষয়ত কি সিদ্ধান্ত লয় সেয়া আমাৰ বাবে লক্ষণীয় হ'ব, কিয়নো ইতিমধ্যে অসম চৰকাৰেও সেউ সংকেত দি কৈছে যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা অহা 3-4 মাহৰ ভিতৰত বৃদ্ধি কৰিব। গতিকে এয়া নিশ্চয় ৰাজ্যৰ 1,21,000 অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলক অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।